Hello guys, happy new year. Akha karo. Thank you. Welcome. Akha karo. Tumalokor bosorto jate bhal jak. Bosorto na gute jibonto bhale jak. Moi olasu bortoman Jagannath Mondir. Amar ghor manokhini eta beleg eta nasai ase. Moi beleg eta nasat asu. Ihote ase picnicor nasat, moi asu tumar ভগৱানৰ নাচত যেহেতু আজি নতুন বছৰ হেকাৰণে ভাবিছো ভগৱানৰ ওচৰত গৈ গুটে বছৰটো ভালে যাক না গুটে জীৱনটো ভালে যাক বুলি কই প্ৰাৰ্থনা কৰি হাগে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম বাও দে গৈ থাকো তেন্তে দেৰি হৈছে এতিয়া 10টা মানে হল ভাইলাম তেল মনে হন ডাকে দিয়া গৈ থাকে তেনেহলে বেগটো কাগজ পত্ৰ ললো সব বেগটো লৈ লগৰ এজন লগত যা ধুনিয়াকে গৈ থাকো बोला कारेन्टটো না ডেক সেট বজাই থৈছিলে ভাল কাৰেণ্টটো গল কি দে আজি ভগৱানে মোক বহুত সাথ দিছে নহলে কপিয়া লাগি যাব যে আৰু ঘৰ মানুহখনে গান বন্ধ নকৰে লাভ ইউ মোৰ চকুৰ বহুত লইছে কিবা এটা ভাল হ'ব দে আজি গৰাগতে নেলে জগন্নাথ মন্দিৰ বলক তোমালোককো দেখা থাকিম তোমালোকৰ আৰু মোৰ 2024 তো ভালে যা গুটে বছৰটো বা গুটে জীৱনটোৱে ভালে যাওক সেই কাৰণে ভগৱানৰ ওচৰলৈ যা ধুনিয়াকে প্ৰাৰ্থনা কৰো প্ৰাৰ্থনা কৰিলে লৈ নিজৰ মনৰ কথা বুক তোমালোককো দেখাই দিও মন্দিৰটো জগন্নাথ মন্দিৰটো বহুতে দেখিছে বহুতে নাই দেখা তোমালোকেও মই ভিডিওটো কৰি দিও তোমালোকে গুটে বছৰটো যাতে ভালে যাওক বুলি প্ৰাৰ্থনা কৰিলো হয় না থ্যাংক ইউ আজি পৰা মানে পুৰা লাগি গলি ইউটিউবত তোমালোকে সাপোর্ট কৰিবা আৰু দে ইহঁতে বেলেগ এটা নাচাতে আছে এনজয় কৰা নাচাত আছে পিকনিক ৰাতিপুৱা মই বেলেগ এটা নাচাত আছো যাও তেনেহলে লগ পাই আছো জগন্নাথ মন্দিৰত লাহে লাহে দুজনে গৈ আছে ধুনীয়াকে হেলমেট লগাই নহলে পুলিচে ধৰিব যে আজি গাড়ী চলা নাই ঠান্ডা লাগিলে সেখানে এজন স্লামলে দিছো লাগত আৰু ঠান্ডা বডি বিল্ডার আমি কিমানে যা হাডি সবে বেসকে না নিয়ে গেলে বেসকে ঠান্ডা লাগে এজন ঠান্ডা না লাগা পুরা গরম যে বলে চলা এটা চলাও বলে কথা বলি আছো পুরা ঠান্ডা লাগছে বাপা ফেলে পা ধুল উলাই গছে নাই শুনে তো বহিব পিছত ভাবা আমি তো মন্দিৰলৈ যাও না একো নাই চুৰা কৰিকে যাওঁগা পাই গলো সেই জগন্নাথ মন্দিৰ বহুত ভিৰ আজি বহুত মানুহ হৈছে কৈছে না পুৰা ভিৰ প্ৰথম বছৰ না সবে ভগৱানৰ ওচৰত কিবা কিবি মাগিব আহিছে গোটেই বছৰটো যাতে ভাল যাওক বুলিকে নিজৰ প্ৰাৰ্থনাটো ভগৱানৰ শুনাবলৈ আহিছে আৰু ভাবিছিলো মানুহ নহ'ব বুলিকে কৈছে বহুত ভিৰ বহুত দেৰি এখন মেলা নিচিনা আছে যাওঁ মানুহ ইমান চেনিগতিয়া আৰু মিঠাতে লৈ লওঁ চাকিবাতে দোকান এখন পুৰা ধুনীয়া চাচি খেলো জগ অকমান দোকানখনতে সোমাই লৈ ইয়াতে থলো জোতা থলো বেগ থলো যি বস্তু নিছিলো মানে খুলি পিনি ইয়াতে থৈ দিলো তোমালোকেও যদি আহাত বেছিকৈ ভিৰ থাকে এনেধৰণে তোমালোকে দোকান এখনত সোমাবা তোমালোকে এনেকৈ দি থৈ যাবা মানুহ অনলি মানুহ যাব কেনে আছে মুখৰ পৰা একো উঠাই নলৈ আছে এইটো মা দেখিলি ন ইমানকে মানুহ আহিছে মায়ে কৈছিল মানুহ নহ'ব বুলি ইমান মানুহ হৈছে ভগৱানৰ ওচৰত ইমান প্ৰাৰ্থনা কৰিব আহিছে দেখা নাই লাইন পাতিব লাগিব নি সোমাইতো গ'লো কৈছোন ইমান ভিৰ দেখিলো আজি অন্যদিনা গ'লে ভিৰে নাই দেখো আজি নতুন বছৰ বুলি সকলো আহিছে লাইন পাতিব লগা হৈ গৈছে সোমাইতো গ'লো জগন্নাথ মন্দিৰ ইমানকে ভিৰ কৈছো নাই এতিয়া চাকি জ্বলাবৰ কাৰণে জেগা বিচাৰি পোৱা নাই ওপৰত কৈছো নাই লাইন পাতিলে এতিয়া 2 ঘণ্টা 3 ঘণ্টামান লাগিব তাত যদি চাকি জ্বলাওঁগৈ ওপৰত সেইকাৰণে তলতে ক'ৰবাত ওচৰতে জেগা এটা পাওঁ বুলিকে চালো সেই চাকো কেনেকৈ লাইন পাতিছে এগালমান ক'ত 2 ঘণ্টা 3 ঘণ্টামান লাগিব তাত চাকি জ্বলাওঁ বুলি ক'লে সেইকাৰণে তলতে জেগা এটা বিচাৰি পিনি চাকিটো জ্বলাই দিবলৈকে ভাবিলোঁ ওচৰতে জেগা এটা পাইছোঁ সেইটো ইয়াত মানুহখিনি আছে ইয়াতে জ্বলাই দিম বুলি ভাবিলোঁ জ্বলাওঁ জগন্নাথৰ কিবা জেগা এটা পালোঁ আৰু দে এইখন মানুহ পিছফালে চব ৰখি আছে আমি জ্বলাই লওঁ
ধুনীয়াকৈ যাব তুমি জ্বলোৱা দেই তোমাৰ কাৰণেও কিবা এটা তোমালোকৰ কাৰণে কিবা এটা প্ৰাৰ্থনা কৰিম নিজৰ কাৰণে কৰি ল'ম হয় নাই বহুত ভিৰ হৈছে দেই কিন্তু অঁ চাকি গছ ধুনীয়াকৈ জ্বলালা তোমালোকৰ কাৰণে কিবা এটা মনৰ পৰা প্ৰাৰ্থনা কৰিম মোৰ কাৰণে নিজৰ কাৰণে প্ৰাৰ্থনা কৰিম হয় নাই বহুত ধোৱা খাইছোঁ ভগৱানক দৰ্শন কৰিবৰ কাৰণে ৰখি আছে গণেশক কিন্তু ইমানকৈ মানুহ কৰাই দিলে দেৰিকৈ আহিছিলোঁহে তোমাক অকণমান লগ পাম বুলি কিন্তু লাহে লাহে সকলো দেৱ দেৱতাকে পূজা কৰি গৈ আছোঁ গণেশ বাবা পূজা কৰিলোঁ কালি মাহ হৈছিলে ন কালি মাহ পূজা কৰি গৈ আছোঁ দেই এতিয়া সকলো দৰ্শন কৰি সকলো ভগৱানকে দৰ্শন কৰিবলৈ গৈ আছোঁ এইজন আমাৰ ৰাম ন নৱগ্ৰহ নিজানে হ'লো আজি মাফ কৰি দিবা আৰু দেই নাবালক বালক হিচাপে ভাবিছিলোঁ চিনেমেটিক শ্বট এটা মোক নিজকে দেখাম বুলিকে চা আকৌ মানুহ আহি দিয়ে শ্বট ল'বই নাপায় মাথাটোৱে বেয়া কৰি দিয়ে এয়া পূজা কৰি থাকোঁতে ইনষ্টাগ্ৰামত ভিডিঅ' চাই বুলি এয়া চেল্ফি এটা লাগে বুলি কৈছিল দি দিলোঁ ধুনীয়াকৈ চেল্ফি আগলৈ গৈছিল অকণমান এনেকৈ ভাল লাগে লগ পালে পাইছিলোঁ আৰু দুজনমানৰ চেল্ফি দিলোঁ এইটোৱে জগতে চাই তোৰ মূৰ্খটো কেনেকৈ ভিডিঅ' কৰি দিয়ে মোক বা মই গমেই নাপাওঁ কেতিয়া ভিডিঅ' কৰি গৰুকে গাই আছে সেয়া থাকিছিলে দেই যেনে তেনে বিচাৰি আনিছোঁ শুলা ন ছোৱালীৰ লগত কথা পাতি অনলি ফটো তোলাত ব্যস্ত সকলোৱে জগৈ আগত দুজনী মানে ৰিলচ বনাই আছিলে ভণ্টি ৰিলচ বনাইছা বুলি কৈ দিলে তাকো লাহেকেও কোৱা নাই জোৰছে কৈছে লাষ্টে মাৰিব দেই বছৰছে শুনি পালে শুনি পালে শুনি পোৱাকে কৈছে আমাৰ একটা মা এইটো কি মন্দিৰ লক্ষ্মী মন্দিৰ সকলো মন্দিৰ দৰ্শন কৰি যাওঁ আৰু আহিছোঁ যেতিয়া হয় নাই এইয়া লক্ষ্মী মাক পূজা কৰি থাকোঁতে জোৰাকৈ দেখিলোঁ দেই পাৰ এইবাৰ পইচা পাতি হয় বা এই বছৰটো এই ভগৱান পইচা পাতি হ'লে হয় আৰু দেই জোৰাকৈ দেখি পালোঁ ভাল হয় বা এবাৰ এই একেবাৰে শেষত আহিলোঁ আমাৰ হনুমান দেৱতাক পূজা কৰিব হনুমান দেৱতাক পূজা নকৰাকৈ কেনেকৈ যাওঁ কোৱাচোন কিবা এটা কাম কৰিবলৈ হ'লে শক্তি লাগিব কিবা এটা মনত ডাঠ কৰি ল'ব লাগিব হনুমান পূজা কৰিবই লাগিব জগন্নাথ মন্দিৰত যিমানখিনি দেৱ দেৱী আছোঁ গোটেইখিনি দৰ্শন কৰি ল'লোঁ এতিয়া বহি আছোঁ মই নিজে প্ৰাৰ্থনা কৰিছোঁ iPhone 12 লৈ আছোঁ এই বছৰটো শেষলৈ যাতে মোৰ 16 Pro Max এটা লোৱা ক্ষমতাটো থাকে সেইটোৱে ভগৱানৰ ওচৰত বুজিলে দে এটা বুজিলে কিন্তু এতিয়ালৈকে মানুহ নাই কমা এইখিনি মানুহখিনি ভাবিছিলোঁ দেৰিকৈ আহিছিলোঁ অকণমান কম মানুহ হ'ব কিন্তু ভগৱানক দৰ্শন কৰিবলৈ ইমানকৈ মানুহ আহিছে ভাবিছিলোঁ আমি ভক্ত বুলি নহয় আমাতকৈতো ভক্ত আছে ইমানকৈ ভক্ত তোমাৰ কৃপা ভগৱান এইটো দেখা নাই অকল খাৱা ধান্দা ব্লাৰ দিছে তোৰ কচম যে দেখা নাই বে ইমানকৈ উপেশ্বৰী দেখিছোঁ ইয়াত জগ ইমানকৈ উপেশ্বৰী কচম যে যাবলৈ মন নাই যোৱা ভগৱান তোমাৰে কৃপা আৰু উপেশ্বৰী দেখাইছা আজি চেল্ফি কেনেকৈ তুলিছে ৰিলচ বনাইছে কেনেকৈ চকু আঁতৰে হোৱা নাই মোৰ বছৰটো শেষলৈ গাৰ্লফ্ৰেণ্ড এজনী হয় বা তোমাৰ অনুভৱ কেনেকুৱা যাব আহি পিনি অকণমান জুইছে গ ভাল লাগিছে বহুত ভাল লাগিছে ধুনীয়া ধুনীয়া ছোৱালী যাবলৈ মনেই যোৱা নাছিলে ৰাতিপুৱা এতিয়া এটা মানে হ'ল তথাপি মানুহে আছে আমি যাবলৈ ঘৰলৈ বুলি ওলালোঁ আৰু দেই ঘৰলৈ গৈ থাকোঁ বহুত ভিৰ ভিডিঅ'
যেনে তেনে ঘৰ পালোহি দে ঘৰ পোৱাহি নাই এইজনৰ ঘৰ পালোহি এইজনক থৈ যাওঁ বুলি ভাবিছোঁ কিন্তু এতিয়া মোৰ দিগদাৰ এটা হ'ল নহয় ইমান দূৰ টেঙাখাটত গ'ল টেঙাখাট বুলি ডিব্ৰুগড় গ'লোঁ তেলৰটোৱে নোখোলা হ'ল নোখোলে চাওক আকৌ তেলটো সোমোৱা নাই কিমানখিনি তেল আছে পোৱালিটোৱে জানিব তেলটো পুৰা টিয়ক টিয়ক কৰি আছে কাইলৈ টেঙাখাট আহিব পাৰোঁনে নোৱাৰোঁ এতিয়া যদি ৰখি যায় খতমত ঠেলি ঠেলি নিব লাগিব চাওক এইটোকে সোমাই আকৌ নোসোমাইছে যে তেলেই নাই খতম হিলাব লাগিব হিলালে চাওক এতিয়া ঘৰ পালিগৈ হয় দেই তেল কিমানখিনি আছে নাজানো তেলৰ টেংকিও নোখোলে এতিয়া 1 জানুৱাৰী বুলিকে মেকানিকেই নাই কি মটৰচাইকেল কোনো মেকানিক নে কি বুলি কয় অঁ মেকানিক নাই দোকান এখন খোলা পাইছিলোঁ চব দাৰু খাই আছে পিকনিক কৰি আছে বাই বাই টাটা বাই বাই বেয়া পালে নেকি বেয়া পালে পাই থাক না ৰখিলে ফোন কৰিম আহিবি ক ঠেলিবলৈ অকলে অকলে গৈ থাকোঁ এতিয়া এইজনক থৈ গ'লোঁ ঘৰত মই এতিয়া গৈ থাকোঁ তেলটো এতিয়া হয় না নহয় না ঘৰলৈ পালে কি হয় দেই ভগৱান যেনে তেনে ঘৰ পালোহি আৰু দেই এয়া আমাৰ ঘৰত বিহু চলি আছে